ক'ত গ'ল এতিয়া হিন্দু মুছলিম মাৰি থকা সেই সংগঠনসমূহ গুৱাহাটী বৰাগাঁৱত যিটো জঘন্য মানে ঘটনা ঘটিছে সেই ঘটনাটোৰ ওপৰত কোনোবাই কিবা এটা কৈছেনে নিউজখিনিৰ বাদে কোনোবাই কিবা এটা প্ৰতিক্ৰিয়া দিয়া দেখিছেনে নিশ্চয় দেখা নমস্কাৰ জনাইছোঁ আন এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টোতো আপোনালোকে গম পাইছে নহয়নে বাৰু মদ আৰু গৰু মাংস খাই পেলাই এই অসমীয়া ল'ৰাকিজনে যিটো গুৱাহাটী বৰাগাঁৱত ঘটনা সংঘটিত কৰিলে সেইটো মূল কাৰণ চৰকাৰে হ'ল দোষী আৰু কিয় দোষী বুলি কৈছো জানানে কাৰণ ঘৰৰ পদুলিয়ে মদ নাথ ৰাভা বড়ো দাস এইবিলাক যদি নহৈ পেলাই হ'ল হয় আলী আহমেদ ইছলাম তেতিয়া আপোনালোকে কি কৰিলে হয় একদম মুখৰ ফেনগুটি উলিয়াই খুব চিঞৰিলেহি হয় নহয়নে বাৰু এই গেদা মেদা এইবিলাক কিবা কিবি কয় আৰু কৈছোঁ শুনক সেই কেইটামান শিয়ালে মোক কৈছিলে আপুনি মুছলিম ঐ শিয়ালহঁত তহঁতক এতিয়া মই কৈছোঁ শুন তহঁত হিন্দুৱে জানিছোঁ এতিয়া হিন্দুকেইটা সেই কামটো কৰাৰ কাৰণে তহঁতৰ মাত কিয় হৰিলে নে তহঁতৰ মুখত ভেকুলিয়ে মুতিলে হা কলে লাজ পাওঁ হয়নে নহয় হিন্দু মুছলিম মাৰিবলৈ যাওঁ আজি সেইখিনি গোটেইখিনি অসমীয়া ল'ৰাৰ কাৰণে তহঁতৰ মাত নাই তহঁত এতিয়া চুক ভেকুলি নিচিনা ক'ৰবাত চাগে জোপ পাতি সোমাই আছ ক'ত কি খাবলৈ পাওঁ ক'ত কি কৰিবলৈ পাওঁ কেনেকৈ কি ধান্দাবাজি কৰিব পাৰোঁ সেইটো ধান্দাত আছ নহয় জানো ক'লে আকৌ লাজ পাওঁ মোক হিন্দু মুছলিম মাৰ আৰু তহঁতে খুব চিঞৰিছিলি ধিংকাণ্ড সেই ছোৱালীজনীৰ যিটো ঘটনা ঘটিছিল তাতকৈ এইটো অতি জঘন্য কিন্তু মাত মাতিছেনে নাই মতা কিয় মতা নাই তহঁত শিয়াল এইবিলাককে কয় হ'ল শিয়াল কাৰণ এইকেইটা হ'ল অসমীয়া আৰু যদি আলী আহমেদ হ'ল হয় তেতিয়া তহঁতক কোনে পায় একদম নেগুৰ কটা বাঘ মানে তহঁত হয়নে নহয় তহঁতে এইটো কৈ আছিলি গো মাংস বন্ধ কৰিব লাগে গো মাংস খালে এনেকুৱা হয় তেনেকুৱা হয় এতিয়া তহঁতক এটা মই প্ৰশ্ন কৰোঁ সেই অসমীয়া যিকেইটা ল'ৰাই দাস ৰাভা মুখীয়া নাথ এইবিলাকে মানে গৰু খায় হয় না নহয় আমাৰ অসমীয়াই গৰু খায় তাতে প্ৰমাণটো গৰু খোৱাৰ কাৰণে তেহেঁত উত্তেজিত হোৱাৰ কাৰণে বেয়া কামটো কৰিছে তহঁতেতো তেনেকৈয়ে কওঁ মুছলমান মানুহখিনি ক'ৰবাত যদি চুৰ ডকাইত হয় কিবা হয় বা ঘৰখন কাণ্ড হয় তেতিয়া কবি এই গেদা কমেণ্ট কৰাকেইটাক কথা কৈছোঁ দেই এই গেদাকেইটা কেনেকুৱা কৰিব লাগে কাটি দিব লাগে আমুক কৰিব লাগে ভুচুক কৰিব লাগে তেনেকৈ কওঁ এতিয়া এইকেইটাই আমাৰ অসমীয়াকেইটাই গৰু খাইছে গৰু খোৱাৰ কাৰণে তেহেঁতৰ মানে ব্লাডটো উত্তেজিত হৈছে নহয়নে তহঁতৰ হেৰিটোতো তহঁতৰ যিবিলাক কমেণ্ট কৰ মানে গেদা চাদা মাৰি পেলাই তাত যেনেকৈ কওঁ গৰু খোৱাৰ কাৰণে তেজ হেৰি হৈছে আমুক হৈছে ভুচুক হৈছে ঠিক তেনেকৈ এতিয়া তহঁতে কৰচোন এইকেইটাই গৰু খাই বুলি ক'ব পাৰিবি এই অসমীয়াকেইটাই গৰু খাই বুলি মই এতিয়া ডাঠি দি ক'ব পাৰোঁ যে বহুত অসমীয়া ল'ৰাই গৰু খায় আৰু খাই আছেও তেহেঁতৰ একে কি চিঞৰ এই তেহেঁতৰ আমাৰ নিজৰ বাই ভনী হেৰ নিজৰ বাই ভনীৰ কাৰণে তহঁতে কি কৰিছ মাত মাতিছনে নাই মতা য'ত তহঁতৰ লাভ হয় য'ত মানে তহঁতৰ পকেট গৰম হয় তহঁতে তেতিয়া তাত মাত মাত নহয়নে বাৰু হিন্দু মুছলিম কৰিবলৈ যা উজনি নামনি হিন্দু মুছলিম হা যিমানে তহঁতে হিন্দু মুছলিম নামাৰ যিমানে যি নকৰ মুছলিমৰ পাচি চব্জি খাব লাগিবই মুছলিমৰ হাতৰ মাছ খাব লাগিবই গতিকে তহঁতে চিঞৰি পেলাই একো লাভ নাই গম পাইছা নাই নীলাজ এতিয়া তহঁতৰ মোমায়ে ক'ত গ'ল হিমন্ত বিশ্ব মামা এতিয়া ক'ত গ'ল হা তহঁতৰ মামা ভাগিনহঁতে এতিয়া শিয়ালৰ নিচিনা চুপ লৈ আছ মামাই এতিয়া কি কৰিব ক'ব কি বোলে আইনৰ কাম আইনে কৰি আছে ল'ৰাকেইটাকতো গ্ৰেপ্তাৰ কৰিছে নহয়নে বাৰু সেয়ে মানে কেছ খাই খাৰু গ্ৰেপ্তাৰ কৰিছে কেছ শেষ হয়নে নহয় কাইলৈকে সিহঁতে পইচা পাতি দি পেলাই ওলাই আহিব আৰু যিহেতু তেওঁলোকে জালুকবাৰীৰ পৰাহে আনিছিলে আৰু জালুকবাৰীটো কাৰ সমষ্টি গম পায়েই নহয়নে বাৰু গতিকে আৰু আমাৰ এই আঁচনি পাগল মানুহখিনিকো কৈছোঁ আপোনালোকক আৰু কিবা বুজাই ক'ব লাগিবনে নিশ্চয় নালাগে গতিকে নিজে কিবা এটা কৰি খাবলৈ শিকক এই লোকলে আশা কৰি পেলাই আমুকটো দিব তামুকটো দিব এইখন আশা কৰি লাভ নাই গম পাইছে কিবা এটা নিজৰ উন্নতি হোৱা নিজৰ ঘৰখনক যাতে কাৰো ওচৰত হাত পাতিবলগীয়া নহয় বা কাৰোলৈ আশা কৰিবলগীয়া নহয় সেই আঁচনিৰ কাৰণে যাতে কাপ দিন তাঁত বাতি কৰি থাকিবলগীয়া নহয় সেইবিলাকলৈ মন কৰক এইবিলাক আঁচনিৰ কাৰণে নিজৰ ব্ৰেইনটো নিজৰ এই খুপৰিটো বিক্ৰী নকৰিব আপোনালোকে ক'লে বেয়া পাব ক'ব কি এই ৰুণজুন বোলাজনীয়ে বেছি কথা কয় নহয় যিটো হয় সেইটোহে কৈছোঁ আপোনালোকে নিজে ভাবকচোন এতিয়া অসমীয়া ল'ৰাকেইটাই কৰিছে কাৰণে আপোনালোকৰ মাত মানে হৰি গ'ল হয়নে নহয় যদি আজি আমাৰ আহমেদ হ'ল হয় বা আলী হ'ল হয় বা হুছেইন হ'ল হয় তেতিয়া কি হ'ল হয় এই বল এহেঁতক কাটিয়ে পেলাই ঘৰ উচ্ছেদ কৰ আমুক কৰ ইয়াৰ পৰা আঁতৰাই দিব লাগে তেনেকৈ নকল হয়নে বাৰু কিন্তু এতিয়া কৰিব পাৰিলে জানো
নাই পৰা কাৰণ এই যিকেইটাই কৈছে মই কৈছোঁ শুনক অসমীয়াজনী তই আপোনালোকৰ কমেণ্টৰ মই হেৰিটো দিছোঁ আপোনালোকেতো কয় গৰু খোৱাৰ কাৰণে তেজটো উত্তেজিত হয় ঠিক এই অসমীয়াকেইটাই গৰু খুৱাই তেজটো উত্তেজিত হৈছে হৈ পেলাই কোনো মন্দিৰ মছজিদ একো বাছ বিচাৰ কৰা নাই মন্দিৰতে তেওঁলোকে সেইবিলাক ঘৰখন কাণ্ড কৰিছে হয় না নহয় এনেকুৱা কিছুমান কৰিছিলে একে নামনিৰ মুছলিম উজনিলে যাবই নোৱাৰিব কৰ্মসূত্ৰেও তাত মানে থাকিব নোৱাৰিব তেহেঁতৰ তেনেকুৱা দাদাগিৰি আকৌ সেই মুছলিমখিনিকে কি কৰে তহঁতক কাম কৰিবলৈ দিম ইটা ভাটাত তহঁতে মোক আমাক 5 লাখ টকা দে 10 লাখ টকা দে তেনেকৈ ডিমাণ্ড কৰে আৰু সেই সংগঠন খোপা এতিয়া কি হ'ল চকুত কিহে মুতিলে তহঁতৰ নকলেও নোৱাৰো কলেও লাগে জগৰ গতিকে সেইখিনিয়ে কৈছোঁ আৰু সেই মুছলিমখিনি এটা কথা কওঁ শুনক মুছলিমে যদি কাম নকৰে মুছলিমে যদি মিস্ত্ৰী কাম নকৰে বা কিবা কাম মানে অল এভৰিথিং গোটেই কাম যদি নকৰে আমাৰ অসমীয়া হাহাকাৰ গতিকে তহঁতে যিমানে যি নকৰ কিয় হিন্দু মুছলিম এইখন কৰি তহঁতৰ লাভ নাই ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ গতিকে মুছলিমে কৰা ঘৰতে থাকিবই লাগিব মুছলিমে কৰা খেতিকে খাই তহঁত জীয়াই থাকিবও লাগিব সকলোখিনি মুছলিমেই গম পাইছ গতিকে তহঁতে হিন্দু মুছলিম এইখন মাৰি তহঁতে নিজে মানে কি হ'ব নাজানো আৰু দেই মানে তহঁত ফাঁচ লাগি মৰিব লাগিছিলে আচলতে তহঁতে অইন যদি গছ নাপাওঁ তহঁতে কচু গছতে ফাঁচ লাগি মৰিবিচোন গম পাইছনে নাই তাতেতো মাছো বন্ধ কৰি দিছিলে নহয়নে বাৰু কিন্তু কি হ'ল আকৌ ফুচফাচ ফফৌ কচু আলুগুটি গতিকে তহঁতে এই মানে আদাক দেখি উঠিলগা বোলে কেতুৰিয়া বোলে মুকু খা সেইখন কৰি তহঁতৰ লাভ নাই নিজৰ বিবেকটোৱে কাম কৰিবি হেৰ' লোকৰ বিবেকত নাযাবি তহঁতে মদ এবটল খাবলৈ দিলে বুলিয়ে তাত তহঁত বিক্ৰী নাযাবি গম পাইছ গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু বেছি নকওঁ গতিকে ময়ো এফালে যাবলৈ ওলাইছোঁ যাবলৈ ওলোৱা সময়ত সদায় ভিডিঅ'টো কৰোঁ আৰু আপলোড দিওঁ গতিকে এইখিনিয়ে আপোনালোক ভালে থাকক ভগৱানে কুশলে ৰাখক এইখিনিকে কৈ মই এতিয়া লৈছোঁ বিদায় বাই